নমস্কাৰ, মই তৃষ্ণাই পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। প্ৰথমে দেখুৱাইছোঁ মোৰ এজেলিয়াজোপা। খুব সুন্দৰ ধুনীয়া ৰঙৰ এজেলিয়াজোপা, এই লাইট পাৰ্পলজোপা সকলোৱে মৰমৰ আৰু যেতিয়া ফুলি থকা দেখে সকলোৱে ইয়াৰ ডাল বিচাৰে, মানে ইয়াৰ পুলি আছে নেকি বুলি সোধে। আৰু কিন্তু এজেলিয়াবিলাকৰ ডাল শিপা ওলাবলৈ বহুত সময় লাগে আৰু এইবাৰ প্ৰতি বছৰে বহুত বেছি পৰিমাণৰ ফুলে। কিন্তু ই ফুলা এজেলিয়াজোপা ফুলা সময়খিনিতে বৰষুণৰ পৰিমাণ বেছি হয়, যিহেতু ফাগুন মাহত ফুলে এজেলিয়া আমাৰ অসমত। আৰু সেইখিনি সময়তে বৰষুণৰ বহুত ৰেইনি ছিজন আহি যায় আৰু বৰষুণৰ পৰিমাণ বহুত বেছি হয় আৰু ফুলখিনি অকালতে সৰি পৰে। বহুত বেয়া লাগে তেতিয়া। তল ভৰি সৰি আছে, এতিয়া বৰষুণ একেৰাহে দি থকাৰ কাৰণে ফুলখিনি নষ্ট হ'ল। এতিয়া খুব ফুলখিনি যেতিয়া বেছি ফুলিছিলে তেতিয়াই মই ভিডিঅ'টো কৰিছিলোঁ আৰু এতিয়া কিন্তু সৰি পৰিলে। অলপ আছে, এইটো আগতে কৰি ৰখা ভিডিঅ', কাৰণ বৰষুণ আমাৰ অসমত বহুত বেছি বৰষুণ পৰিমাণ বেছি হৈ আছে, সেয়া সকলোৱে জানে আৰু ফুলবোৰ অকালতে নষ্ট হোৱা দেখা গৈছে। আৰু এই বগা বুগেনভিলিয়াজোপাও এই বৰষুণৰ পানীয়ে সৰাই পেলালে। বেয়া লাগে যেতিয়া বৰষুণৰ পানীয়ে ফুলবোৰ সৰাই দিয়ে, বহুত বেয়া লাগে মনটো। আৰু কেইদিনমান ফুলা হ'লে এনেকুৱা যেন মনোভাৱ জাগে। আৰু বগা ৰ'জটো মই খুবেই ভাল পাওঁ। বগা ৰ'জটো আপোনালোকে কেতিয়াও নোৰোৱাকৈ নাথাকিব। ইয়াৰ সুগন্ধিও বিয়পি পৰে আৰু যত্ন একেবাৰে নালাগে। সাৰ একেবাৰে নিদিওঁ বুলিয়ে ক'ব পাৰি। সাৰ দিয়া নহয়, প্ৰতি বছৰে অকণমান নতুন মাটি পালেই হৈ যায় আৰু খুব সুন্দৰভাৱে একেৰাহে ফুলি থকা দেখা যায়। আৰু এই মাল্টি কালাৰৰ জেৰেনিয়ামজোপা খুব সুন্দৰভাৱে ফুলা দেখা গৈছে, কিন্তু আজি আমাৰ ডগিটো ফুলি থকা ডালটো ভাঙি পেলালে। আৰু ফ্লক্সৰ ভেৰাইটিটো বৰ এটা ভাল নহয়, ইয়াৰ পুলি ভাল নাপালোঁ। ফ্লক্স কেইবাটাও ভেৰাইটি পোৱা যায়, কেতিয়াবা খুব বেয়া ভেৰাইটি পোৱা যায়। তাৰ প্ৰতি ধ্যান দিব আপোনালোকে যেতিয়া নাৰ্চাৰীৰ পৰা পুলি সংগ্ৰহ কৰে। আৰু এইবাৰতো কেলিবকাটো খুব সুন্দৰভাৱে ফুলাব পৰা গৈছে। বহুত বছৰ পাছতেহে আমাৰ ডিব্ৰুগড়ত ইয়াৰ পুলি পোৱা গৈছে। আৰু ডগ ফ্লাৱাৰটো আপোনালোকে উইণ্টাৰ ছিজনতে সংগ্ৰহ কৰিব আৰু এইখিনি সময়তে ডগ ফ্লাৱাৰ ফুলা দেখা যায়, অধিক পৰিমাণৰ ফুল ফুলে। আৰু ডাবুল পিটনিয়াটো ফুলা ছিংগুলটোতকৈ ডাবুল পিটনিয়াটো অলপ পলমকৈ ফুলা দেখা যায়। আৰু এইটো থাই ভেৰাইটি বুগেনভিলিয়া খুব সুন্দৰ ধুনীয়া, কাঁইটবিহীন, কাঁইট নাই ইয়াৰ। আৰু ইয়াৰ পাহিবিলাক কপাহৰ দৰে কোমল। এইটো ভেৰাইটি বুগেনভিলিয়া মোৰ পৰা ইতিমধ্যে বহুতে লৈ গৈছে আৰু ইয়াৰ ডাল পচাবলৈ খুব সহজ আৰু ফুলটো কোমল, কিন্তু সহজতে সৰি নপৰে। বৰষুণৰ পানী টোপাল পৰিলেও ফুলবোৰ সৰি নপৰে। আৰু ইয়াতো বগা ভেৰাইটি ৰ'জটোৱে মই দেখুৱাইছোঁ, সেইটো মাজে কেতিয়াবা ঋতু অনুযায়ী ইয়াৰ ফুলৰ পাহিটো গুলপীয়া হোৱা দেখা যায়। আৰু ডগ ফ্লাৱাৰবিলাক খুব সুন্দৰভাৱে ফুলিছে। যিমানে বৰষুণ পায় সিমানে ডগ ফ্লাৱাৰ ফুলে। আৰু জেৰেনিয়াম এতিয়া ফুলা সময় আহিছে, ফাগুন মাহৰ পৰা জেৰেনিয়াম ফুলা আৰম্ভ কৰে স্প্ৰিং ছিজনত। ডাবল পিটনিয়াটো ফুলিয়ে আছে আৰু জেকবিনাবিলাক এতিয়া ফুলা সময়। আৰু ডাবল ইমপ্ৰেশ্যনো খুব এতিয়া বেছি পৰিমাণৰ ফুল ফুলা দেখা যায়, ডাবল ইমপ্ৰেশ্যন। আৰু এইখিনি সময়তো আপোনালোকে ইয়াৰ কাটিং কৰি নতুন পুলি বনাব। নতুন পুলি কৰিয়ে থাকিব, তেতিয়া আপোনাৰ সঁচটো মৰি নাযাব। কিন্তু মোৰ সময়ৰ অভাৱত উপদেশতকৈ আহি ভাল, তেনেকুৱা ধৰণৰ কথা এটা হৈছে। কিন্তু মই ইতিমধ্যে ডাল মোৰ বহুত পচোৱা আছে, পুলি আছে এতিয়াও, কিন্তু মই তাক ৰিপৰ্ট কৰিবলৈকে সময় পোৱা নাই। লেবাৰ লগালেও সেইখিনি সম্ভৱ হৈ নুঠে, সেয়া নিজে কৰিব লাগিব। এইবিলাক কাম নাজানে, এনেধৰণৰ কামবোৰ কেতিয়াও নাজানে। আৰু কিমান পৰিমাণৰ সাৰ দিব লাগিব, কিমান পৰিমাণৰ বালি দিব লাগিব, কিমান পৰিমাণৰ মাটি দিব লাগিব, এয়া সকলোখিনি দেখুৱাই থাকিলেও একো কাম নহয়। যেতিয়া মানুহজনী আঁতৰি দিওঁ তেতিয়াই বদমাচি কৰি দিয়ে, গোটা গোটা হৈ থকা গোবৰখিনি দলিয়াই পেলাই দিয়ে, এনেকুৱা ধৰণৰ কামবোৰ কৰে। মোৰ ভিডিঅ'ৰ পৰা, মোৰ চেনেলৰ পৰা যদি কিবা শিকিব পাৰিছোঁ বুলি ভাবে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব। সদায় আপোনালোকে নতুন নতুন ফুল দেখিবলৈ পাব আৰু সংগ্ৰহ কৰিবলৈও পাৰিব। মই সদায় নতুন ফুল সংগ্ৰহ কৰাতে বেছি আগ্ৰহী, কাৰণ ভাল লাগে। নতুন ফুল এটা যেতিয়া ফুলিব আপোনাৰ বাগিচাত, সেয়া আপোনাৰ মনত কিমান আনন্দ অনুভৱ হয়, সেয়া জনাইহে জানে যিসকলে ফুল ৰেগুলাৰ ৰুই ৰাখে। আফ্ৰিকান ভায়োলেট আপোনালোকে মোৰ ওচৰত এভেইলেবল পাব। আৰু যদি কাৰোবাক লাগে মোৰ সৈতে যোগাযোগ কৰিব আৰু আহিব, ঘৰলৈ আহিব। আজিকালি মই অনলাইন অৰ্ডাৰ খুব কমহে লৈছোঁ, কাৰণ সময় মোৰ নাতে।
সেইটো কাৰণে আফ্ৰিকান ভায়োলেট আপোনালোকে ৰুব পাৰে, সংগ্ৰহ কৰিব পাৰে, বিভিন্ন ৰঙৰ পাব। আজিলৈ আহোঁ, পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।